মহাশিৱৰাত্ৰি। এই থানখন ভাঙৰি থান হিচাপে পৰিচিত আমাৰ ইয়াতে স্থানীয়ভাৱে। এই স্থানখন বৰ্তমান এজন আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকে আমি সৰুৰ পৰা দেখি আহিছোঁ, তেওঁ খুব ধুনীয়াকৈ পৰিচালনা কৰি আহিছে তেওঁলোকৰ পৰিয়ালটোৱে। তেওঁ হিন্দু মুছলমানৰ যি আমাৰ একতাৰ এনাজৰী আছে, এই থানখন চলাই তেওঁ সেই একতাৰ এনাজৰীডাল খুব ধুনীয়াকৈ ধৰি ৰাখিছে। ইয়াতে আমাৰ সকলো শ্ৰেণীৰ মানুহ ইয়ালৈ আহে আৰু মহাশিৱৰাত্ৰিৰ দিনা আমি শুনি আহিছোঁ যে মহাশিৱৰাত্ৰিৰ দিনা ইয়াতে যদি পূজা অৰ্চনা কৰা হয় ভক্তৰ মনোকামনা পূৰ্ণ হয়। সেইকাৰণে ইয়ালৈ আহে মানুহবিলাক আৰু আমিও সৰুৰ পৰা ইয়ালৈ আহি নাম হ'ল বাগোদা থান আৰু এইখন আমাৰ অকণমান গাঁওখনৰ মাজত অৱস্থিত। আমাৰ তিনিওফালে তিনিওফালে গোটেই ব্ৰহ্মণিয়াৰ মানুহ আৰু পূবৰ ফালে গোটেই হিন্দু মানুহ সকলোৱে মিলি জুলি আহি আমি এই থানখন চাওঁ বা চাফা কৰোঁ। গতিকে আজি মহাশিৱৰাত্ৰিৰ দিনা অকল যে হিন্দু মানুহ ইয়াত পূজা কৰিব সেনেকুৱা নহয়, আমাৰ মুছলমান মাইকীসকলে অলপ গধূলি আহি অলপ দোৱা কৰে, কাৰোবাৰ কিবা লাগে কাকতি মিনতি কৰি সেৱা কৰে আৰু হিন্দুবিলাকে আহি নাম ধৰিব, গীত গাব, কিবা কৰিব, তেওঁলোকৰ মতে তেওঁলোকে কাম কৰিব। কিন্তু কোনো কাজিয়া বা হাই পেচালৰ কোনো ভাৱেই নাই, একোৱেই নাই আৰু একোৱেই নহয়। হিন্দু আৰু মুছলমান মিলি জুলি আহি ইটোকে খাবতে ধৰিব, সিটো খাবতে ধৰি তোক গধুৰ লাগ পালৈ তোক এনেকুৱা ধৰণৰ কথা ভাল লাগি যায় আৰু। মোৰ নাম কৰিশ্মা বেগম আৰু তেওঁ মোৰ বৰদেউতা হয়। জন্মৰ পৰাই জানি আহিছে, যেতিয়াৰ পৰা জনা হৈছো এই থানখনত আহো। আমাৰ পৰিয়ালৰ সকলো মানুহে আহে, গাঁৱৰ মানুহ আহে, কিবা এটা পাই কাৰণে আহে বিশ্বাস লৈ পেলাই। ত আজি আৰু শিৱৰাত্ৰি বুলি এবাৰ আহিলো পুৱাই বৰদেউতাৰ লগত, ভাল লাগিছে আহি।